নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ আহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। হোজাই শিক্ষকৰ অপকৰ্ম, ছাত্ৰীৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি ৰঙাঘৰৰ আলহী শিক্ষকগৰাকী। বঙাইগাঁৱত পিষ্টলধাৰী 6জনীয়া দলৰ এজন যুৱকক আক্ৰমণ, পিষ্টলেৰে শূন্যলৈ গুলীচালনা, মাৰপিট কৰি পলায়ন কৰোঁতে বাহন দুৰ্ঘটনাগ্ৰস্ত। আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টল, 3 যায় সজীৱ গুলী। দেওবাৰে মহাৰাষ্ট্ৰত 11 লাখ লাখপতি দিদিক প্ৰমাণ পত্ৰ বিতৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এতিয়া বিতং বাতৰি। হোজাইত অংক শিক্ষকৰ কুকৰ্ম, টিউচন কৰাৰ চলেৰে 9ম শ্ৰেণীৰ ছাত্ৰীৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি ৰঙাঘৰৰ আলহী হ'ল লম্পট শিক্ষক বিশ্বজিৎ দাস। হোজাইত অংক শিক্ষকৰ কুকৰ্ম, ছাত্ৰীৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি গ্ৰেপ্তাৰ লম্পট শিক্ষক বিশ্বজিৎ দাস। টিউচন কৰাৰ চলেৰে ছাত্ৰীক বিশ্বজিতে চলাইছিল নিৰ্যাতন। পিছে দিন বেয়া আছিল লম্পট শিক্ষক বিশ্বজিতৰ। ঘটনাৰ পোহৰলৈ অহাত স্থানীয় ৰাইজে অংক শিক্ষক বিশ্বজিৎ দাসক উত্তম মাধ্যম দি গতাই দিলে আৰক্ষীক। ধিনকাণ্ডৰ 24 ঘণ্টা মাৰ নযাওঁতে হোজাইতো সংঘটিত হ'ল ছাত্ৰী নিৰ্যাতনৰ ঘটনা। শিক্ষকৰ দৰে পবিত্ৰ আসন অলংকৃত কৰা বিশ্বজিৎ দাসৰ কুকৰ্মই লজ্জিত কৰিলে হোজাইবাসীক। 9ম শ্ৰেণীৰ ছাত্ৰীৰ অশ্লীল ভিডিঅ' প্ৰস্তুত কৰি এইবাৰ ৰঙাঘৰৰ আলহী লম্পট শিক্ষক বিশ্বজিৎ দাস। ব্যুৰ' ৰিপৰ্ট এএন টেলিভিছন। বঙাইগাঁও চহৰৰ অল্ড কলনীত চাঞ্চল্যকৰ ঘটনা, ৰাতুল মেধি নামৰ এজন যুৱকক আক্ৰমণ 6জনীয়া দুৰ্বৃত্ত দলৰ। ইমানতে ক্ষান্ত নাথাকি পিষ্টলেৰে শূন্যলৈ গুলীচালনাৰ পিষ্টলধাৰী যুৱকৰ। বঙাইগাঁও চহৰৰ অল্ড কলনীত চাঞ্চল্যকৰ ঘটনা, পিষ্টলধাৰী 6জনীয়া যুৱকৰ দলৰ তাণ্ডৱ। ৰাতুল মেধি নামৰ এজন যুৱকক আক্ৰমণ 6জনীয়া দুৰ্বৃত্ত দলৰ। প্ৰথমে তৰ্কাতৰ্কি আৰু তাৰ পিছত মাৰপিট। ইমানতে ক্ষান্ত নাথাকি পিষ্টলেৰে শূন্য গুলীচালনাৰ পিষ্টলধাৰী যুৱকৰ। মাৰপিট কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে সংঘটিত হয় দুৰ্ঘটনা। ঘটনাস্থলীত বঙাইগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে ঘটনাৰ তদন্ত। দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা পিষ্টল, লগতে সজীৱ 3 যায় গুলী। 6জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱহাৰ কৰা বাহনখনৰ নম্বৰ AS26F0001। ঘটনাৰ লগত জড়িত এজন যুৱকক আটক কৰে আৰক্ষীয়ে। যুৱকজনৰ নাম প্ৰসেনজিৎ বেনাৰ্জী বুলি জানিব পৰা গৈছে। ৰণী দাস নামৰ এজন যুৱক আছিল অপৰাধত ব্যৱহাৰৰ বাহনখনত। আৰক্ষীয়ে পিষ্টলৰ লগতে 2টা লেপটপকে ধৰি বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। 7জন মিলি মোক মাৰিব আহিছিল, তাৰপিছত নিজৰ গানটো ওলাই কেনে মানে ওপৰত ফায়াৰো কৰিছে। তাৰপিছত আকৌ আৰু এজনে গান লৈ কেনে মোক মানে থ্ৰেটেন কৰি কেনে পলাইছে। আৰু একজনক আমি মানে মোৰ দেউতাই মানে মোৰ দাদাই মিলি কেনে চবেই মিলি কেনে ধৰিছোঁ। তাৰপিছত সেই ল'ৰাটোৱে পূৰা গাড়ীটো মানে আমাৰ ওপৰত উঠাই কেনে মানে বেলেগ এটা কাৰতো মানে ক্ৰেছ কৰি দিছে। কিমানজন 6জন 7জন মান আছিল। চিনাক্ত মানুহত ৰণী আছিল, ৰণী দাস বুলি সেই যে হেকাৰ আছিল। তাৰপিছত এই প্ৰসেনজিৎ আছিল, তাৰ লগতে থাকে, তাৰ লগৰীয়া হয়। তাৰপিছত আৰু ৰোহিত চাহানী এনেকুৱা কোনোবাই আছিল। তাৰপিছত মেইন হ'ল ৰোহিত মাহাতো, যোনটো যায় যাক মানে মাতিছে যায় তাহাঁতক, সি আছিল। ঠিক আছে, ইয়াৰ লগত ফোনত মানে অকণমান ডিছপিউট লাগিছিল মানে মোৰ ফ্ৰেণ্ডৰ লগত। সি নিজে ইণ্টাৰভিন কৰি কিনে আহি কিনে মোৰ লগত মাৰপিট লাগিব চেষ্টা কৰিছে। ব্যুৰ' ৰিপৰ্ট এএন টেলিভিছন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। ডিব্ৰুগড় চহৰৰ ঐতিহ্যমণ্ডিত বকুল মাজগাঁওস্থিত মন্থন বিদ্যা নিকেতনত দেওবাৰে এটি আকৰ্ষণীয় চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক জ্ঞানৰ উৎকৰ্ষ বিকাশ ঘটোৱাৰ উদ্দেশ্যে এই চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক তথা মন্থন বিদ্যা নিকেতনৰ একাডেমিক হেড তথা মুৰব্বী গীতা বৰুৱাই। ডিব্ৰুগড় চহৰৰ ঐতিহ্যমণ্ডিত বকুল মাজগাঁওস্থিত মন্থন বিদ্যা নিকেতনত দেওবাৰে এটি আকৰ্ষণীয় চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুঠ 5টা শাখাত 4 শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণত আয়োজন কৰা হয় এই চিত্ৰাংকন প্ৰতিযোগিতাখনি। ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক জ্ঞানৰ উৎকৰ্ষ বিকাশ ঘটোৱাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই চিত্ৰাংকন প্ৰতিযোগিতা বুলি জানিবলৈ দিয়ে আয়োজক তথা মন্থন বিদ্যা নিকেতনৰ একাডেমিক হেড তথা মুৰব্বী গীতা বৰুৱাই। চিত্ৰাংকন প্ৰতিযোগিতাৰ শেষত ফলাফল ঘোষণা কৰি বঁটাসহ মানপত্ৰ প্ৰদান কৰা হয়। আজি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ অনুষ্ঠানত নিকেতনৰ আহ্বায়ক নেহা বুকৰেডিয়া, পৰিচালনা সমিতিৰ সদস্য ঋতু পোদ্দাৰ আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ উপৰিও বহু গণ্যমান্য লোক উপস্থিত থাকে। मंथन स्कूल में हम लोग का पढ़ाई के साथ साथ हम लोग एक्स्ट्रा करिकुलर एक्टिविटीज़ बहुत करते हैं, जैसे ताइक्वांडो है, टीटी है, चेस है और स्पोर्ट्स तो सारे है ही है। तो हम लोग का मेन एम ये रहता है कि हम लोग पढ़ाई के साथ साथ बच्चों का ऑल राउंड डेवलपमेंट करें, बच्चे और भी कुछ सीखें। हर बच्चा पढ़ाई में, कोई ज़रूरी नहीं है कि हर बच्चा ही पढ़ाई में अच्छा होगा। तो हम लोग उसकी एबिलिटी पहचानते हैं, उसमें क्या क्वालिटी है बच्चे की, उसमें हम लोग
चेष्टा करते हैं कि बच्चे की क्वालिटी को पहचान के बच्चे को आगे ले जाएं। और हम लोग को ताइक्वांडो चैंपियनशिप में हम लोग के बच्चे नेशनल लेवल में भी पार्टिसिपेट करने गए हैं और उन्होंने प्राइजेज भी जीते हैं। Today we are hosting this art competition at Manthan Vidya Niketan School to encourage the children to showcase their incredible talent. We are overwhelmed with the huge response we got. We got 400 participants today in this art competition. Actually, we had to close down our registrations 2 days before. So our criteria today was to involve each and every children of every age group to participate in the competition. We had participants from age 3 years up to 16 years of age. It was a huge success. You could have seen the incredible artwork that was performed and that was submitted to us. Prizes were distributed and we offered prize money to the elder groups, group C, D and E. It was a huge response that we got and we are very grateful to the parents and the students who have আৰু participated. আমাৰ স্কুলখনৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইংলিছ যদিও আমাৰ অসমীয়া, সংস্কৃত, আমাৰ হিন্দী, ইংলিছ, আমাৰ এই চাৰিটা বিষয়ে ক্লাছ 1ৰ পৰাই পঢ়োৱা হয়। আমাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে, কো কাৰিকুলাৰ এক্টিভিটি আছে, টাইকোৱাণ্ডো, চেছ, আমি এইবিলাক কৰাওঁ আৰু আমাৰ বাকী আমাৰ এথলেটিক্স পাৰ্টটো আছে। গতিকে আমাৰ আপোনালোকৰ যোগেদি মই ডিব্ৰুগড়বাসী ৰাইজক এবাৰ অনুৰোধ জনাইছোঁ যেন আপোনালোকে আহি পেলাই আমাৰ স্কুলখন এবাৰ চাওক আৰু যদি আপোনালোকে ভাল পায় তেনেহ'লে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যে আমাৰ স্কুলখন আগবাঢ়ি যোৱাত আপোনাৰ কণ কণ ল'ৰা ছোৱালীক যদি আমাৰ স্কুলত পঢ়াৰ আমি আপোনালোকে সুযোগ দিয়ে যে এবাৰ স্কুলখনলৈ আহি, তেনেহ'লে আমি নথৈ আনন্দিত হ'ম। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। শনিবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে 20খন বিচনাযুক্ত এটা নতুন ICU মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ নতুন ICU প্ৰকল্পটো মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা 535খন বিচনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটোৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা এই ভৱনটো নৱেম্বৰ মাহত সম্পূৰ্ণ হ'ব বুলি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে। শনিবাৰে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে 20খন বিচনাযুক্ত এটা নতুন ICU মুকলি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হৈ নতুন ICU প্ৰকল্পটো মুকলি কৰাৰ লগতে মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা 535খন বিচনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটোৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা এই ভৱনটো নৱেম্বৰ মাহত সম্পূৰ্ণ হ'ব বুলি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে। এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে মহাবিদ্যালয়খনৰ বিচনাৰ সংখ্যা বৰ্তমানৰ 1350খনৰ পৰা 1885খনলৈ বৃদ্ধি পাব। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে বৰাকৰ বানপানীৰ কবলত পৰা অঞ্চলসমূহত বিশুদ্ধ পানী যোগান আঁচনি আৰু কৌশলসমূহৰ বিষয়ে পৰ্যালোচনা কৰাৰ উপৰিও দুৰ্গা পূজাৰ পূৰ্বে শিলচৰ আৰু ইয়াৰ আশে-পাশে অঞ্চলসমূহত সুচল পথ নিৰ্মাণৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও শিলচৰ টাউনৰ মাজেৰে 7 কিলোমিটাৰ উচ্চ পথ নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীৰ লগত কাছাৰ জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ পৰিমল শুক্লবৈদ্য, বিধায়ক কৌশিক ৰায়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাক্তৰ ভাস্কৰ গুপ্তাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাছাৰ কেঞ্চাৰ হস্পিটেলত গৈছিলোঁ। কাছাৰ কেঞ্চাৰ হস্পিটেলত অসম চৰকাৰে সদায় হেল্প কৰি আহিছে। ডক্টৰ ৰবি কাননে মোক আৰু এটা লাইনাক মেচিনছ কাছাৰ কেঞ্চাৰ হস্পিটেলত দিব লাগে বুলি ৰিকুৱেষ্ট কৰিছিলে। একৰ্ডিংলি অসম চৰকাৰৰ পৰা আমি কাছাৰ কেঞ্চাৰ হস্পিটেলত 12 crore rupees আমি দিম যাতে ছেকেণ্ড লাইনেক মেচিনটো তেওঁলোকে কিনিব পাৰে। তাৰপিছত
শিলচৰৰ পৰা মই হাইলাকান্দিলৈকে গ'লোঁ। হাইলাকান্দিত মই ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে যদি আমি কৰিমগঞ্জ লোকসভাত ইলেকশ্যন জিকোঁ, দেন উইল কনষ্ট্ৰাক্ট আনাডাৰ মেডিকেল কলেজ ইন হাইলাকান্দি। চ' ডিচিক মই তাতে দায়িত্ব দি আহিছোঁ টু ফাইণ্ড আউট এ সুইটেবল লোকেশ্যন। আফটাৰ 2 or 3 months, a team will visit Hailakandi, and if location is suitable, then next year we'll begin construction of Hailakandi Medical College. News Desk, AN Television. কলিকতা নাৰকীয় কাণ্ডৰ বিৰুদ্ধে নগাঁও জিলাৰ কচুৱাৰ ৰজাগাঁৱত কেইবা শতাধিক মহিলাই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দেশ কপোৱা কলিকতা নাৰকীয় কাণ্ডৰ বিৰুদ্ধে নগাঁও জিলাৰ কচুৱা ৰাজা গাঁৱত কেইবা শতাধিক মহিলাৰ প্ৰতিবাদ। উল্লেখ্য যে মানৱ সমাজক কলংকৃত কৰি পশ্চিমবংগৰ কলিকতা আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰিছিল। মহিলা চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাত জড়িত থকাসকলক চিনাক্ত কৰি ফাঁচি দিয়াৰ লগতে প্ৰতিগৰাকী নাৰীক নিৰাপত্তা দিয়াৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। বৃহত্তৰ ৰজাগাঁৱৰ অঞ্চলৰ কেইবা শতাধিক পুৰুষ মহিলা যুৱতী মহিলাই অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত জড়িত লোকসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ অসম চৰকাৰ আৰু প্ৰশাসনক দাবী জনায়। প্ৰতিবাদকাৰী মহিলাই তেওঁলোকৰ আঁচনি নালাগে নিৰাপত্তা নিশ্চিত কৰক বুলি মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। এতিয়া নাৰী সমাজৰ কোনো সুৰক্ষা নাই আৰু আমি সঁচাকৈ লজ্জিত হৈছোঁ। এগৰাকী নাৰী গাত কিমানটা কামোৰ ওলাইছে। এই পৃথিৱীখনত আমাৰ নাৰীৰ কোনো সুৰক্ষা নাইকিয়া হৈছে। গতিকে নাৰীক সুৰক্ষা লাগে। বজাৰলৈ যাব নোৱাৰে। ৭২ বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰিছে। ৮-৯ মহীয়া সৰু ছোৱালীক ধৰ্ষণ কৰিছে। সৌ সিদিনা সেই কালি পৰহি ছোৱালীজনী টিউচনৰ পৰা আহি থাকোঁতে তাইক ধৰ্ষণ কৰিছে। কি আমাৰ নাৰী ইমান মূল্য নাইকিয়া হ'ল নেকি? এইখন অসমত আমাৰ নাৰী কিয় সুৰক্ষা নাই? চৰকাৰে সদায় নাৰী পঢ়াও, নাৰী বচা, নাৰীক কিয় সুৰক্ষা দিয়া নাই? আমাক কিয় সুৰক্ষা নাই? আমাক সুৰক্ষা লাগে। আমি ওলাব নোৱাৰা হৈছোঁ। জীয়াৰীসকল বজাৰলৈ যাব নোৱাৰে। আমাক এতিয়া সুৰক্ষা নাই। অসম চৰকাৰক আমি অনুৰোধ কৰিছোঁ, যি নাৰী আঁচনি দিছে ১,০০০-১,২০০ টকা তলত আমাৰ একো কাম নহয়। আমাক সুৰক্ষাহে লাগে। আঁচনি দি আমাক ভুলাব নালাগে। আমাক সুৰক্ষা দিয়ক। অসমতো চুকে কোণে প্ৰতিদিনাই আমাৰ অসমতো ৩-৪-৫টাকৈ ধিঙত হৈছে, তেজপুৰত হৈছে, নগাঁৱত হৈছে। কম আমাৰ নাৰীবিলাকক ধৰ্ষণ কৰি আছে। তাৰ কাৰণে আমি নাৰী নিৰ্যাতনৰ কাৰণে এই নিউজ চেনেলৰ যোগেদি মই ভাৰতৰ মুখ্যমন্ত্ৰী মাননীয় মই আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ছাৰলৈকো অনুৰোধ জনাইছোঁ, যাতে ভাৰতবৰ্ষৰ মহিলাসকলে যাতে নিৰাপত্তা পায় আৰু আমাৰ ষ্টুডেণ্টবিলাকে যাতে স্কুল কলেজলৈ যাওঁতে ছাত্ৰ ছাত্ৰীবিলাকে যাতে নিৰাপত্তা পায়, তাৰ কাৰণে যাতে তেখেতে প্ৰশাসনক কটকটীয়াভাৱে প্ৰশাসনক দায়িত্ব দিয়ে। তাৰ বাবে তেখেতলৈ মই এই নিউজ চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিছন। আহিছোঁ অন্য এক বাতৰিলৈ। বিলাচীপাৰাত সদৌ অসম গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ, সদৌ BTR গৰিয়ামৰীয়া দেশী পৰিষদ, সদৌ অসম দেশী জনগোষ্ঠীয় জাতীয় পৰিষদৰ যৌথ সংবাদমেল সম্বোধন। বিলাচীপাৰাত সদৌ অসম গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ, সদৌ BTR গৰিয়ামৰীয়া দেশী পৰিষদ, সদৌ অসম দেশী জনগোষ্ঠীয় জাতীয় পৰিষদৰ যৌথ সংবাদমেল সম্বোধন। বিলাচীপাৰা ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত যৌথ সংবাদমেলত পৰিষদৰ মুখ্য উপদেষ্টা ডাক্তৰ মুজাম্মেল হকে কয় যে অসম চৰকাৰে কেবিনেট বৈঠকত অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ অৰ্থ-সামাজিক জৰীপৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। তাক পৰিষদে আদৰণি জনাইছে, কিন্তু এই আৰ্থ-সামাজিক জৰীপ ঘৰে ঘৰে গৈ কৰিবলৈ দাবী জনাইছে পৰিষদে। বিগত দিনত হৈ যোৱা NRC লিগেসি ডাটা জৰিয়তে খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য সম্পাদন কৰিবলৈ সংবাদমেলৰ যোগেদি আহ্বান জনাইছে পৰিষদে। ৬ নং দফাৰ যিখিনি আছে এইটোত দিব লাগিব। আপোনালোকে দিয়ক, আমাক OBC দিয়ক। দ্বিতীয় কথাটো হৈছে
যে আমাৰ আজি যিখন কাউন্সিলৰ আপোনাৰ আইন প্ৰণয়ন কৰিবলৈ গৈ আছে বা কৰিছে কিছু পৰিমাণে, সেইখনত দেখা গৈছে ৰিজাৰ্ভেশ্যনহে দিব আৰু বাকীখিনি অ'পেন। তাৰমানে এটা জনগোষ্ঠীক ৰিজাৰ্ভেশ্যন দিব, বাকী আমি একে থকা গোষ্ঠী আমাৰ ৰিজাৰ্ভেশ্যন নাই, আমি অ'পেন, আমাৰ ছিটবিলাকত আকৌ সেই একে হ'ব। ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত ভূমিৰ আইন প্ৰণয়ন কৰিব কোচ ৰাজবংশী অট'নমাছ কাউন্সিল। এইটো ক্ষমতাবোৰ হোৱা নাই, কোচ ৰাজবংশী অট'নমাছ কাউন্সিল হ'ব। আৰু তেওঁলোকে কি কৰিব, এই ভূমি আজি চৰকাৰৰ যিটো ভূমি নীতি হৈছে, এই আপোনালোকে চাওক, খিলঞ্জীয়া ৰক্ষা কৰি আছে, খিলঞ্জীয়াৰ মাটি ভেটি ৰক্ষাৰ কথা কৈছে, অসমীয়া জাতিৰ মাটি ভেটি ৰক্ষা কৰিছে। কিন্তু আপুনি যেতিয়া ফিল্ডত আহিব, এই যিটো কেইদিনমান আগত বসুন্ধৰা গ'ল, অমুক গ'ল, তমুক গ'ল, এই যে চৰকাৰী আঁচনিবিলাক, বাপ দাদাৰ সম্পত্তি আমাৰ, ইমান দিনে বেলেগ কোনো বহিৰাগতই তাত পাট্টাদাৰ হিচাপে নাম সোমাব পৰা নাই। কিন্তু বৰ্তমান এই তেওঁলোকে যি মানে ভূমি সংস্কাৰৰ আইন কৰিছে, প্ৰেক্টিকেলি দেখা গ'ল যে আমাৰ বাপ দাদাৰ যিখিনি ভূমি আছিল, তাত কোনোবা হয়তো প্ৰজা আছিল, কোনোবা বেদখলী আছিল, সেইবিলাক মানুহক আজি কিন্তু পাট্টা দিয়া হৈছে। আৰু ইয়াৰ ফলত লাভালাভ কোন হৈছে? কেইজন চৰকাৰী কৰ্মচাৰী। আনহাতে চৰকাৰে ঘোষণা কৰা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় লোকসকলক যথোপযুক্ত প্ৰতিনিধি ৰাখিবলৈও দাবী জনাইছে। যে বিটিআৰত যিকেইটা চৰকাৰে যি জৰীপৰ কাম ঘোষণা কৰিছে, কিছু জিলাত কমিটি গঠন হ'ল, কিন্তু এতিয়ালৈকে চিৰাং, বাক্সা তথা ওদালগুৰি আদি কৰি বিভিন্ন জিলাত এতিয়ালৈকে কমিটি গঠন কৰা হোৱা নাই। এই ক্ষেত্ৰত কিন্তু আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এই কমিটিবিলাক গঠন কৰি আমাৰ যি জৰীপৰ কাম সম্পন্ন কৰিব লাগে, আৰু বিটিআৰত জৰীপৰ কাম সম্পন্ন কৰি আমাক সংৰক্ষিত জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰিব লাগে, যাতে আমি ভূমি যি কিনা বেচাৰ ক্ষেত্ৰত যাতে আমাৰ কোনো অসুবিধা নহয়। লগতে আমাৰ বিটিআৰত আমি বিটিআৰ প্ৰধান মাননীয় কৰ্মত বৰুৱা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যি কাউন্সিলৰ আণ্ডাৰত যি উন্নয়ন বৰ্ড, গৰিয়ামৰী ডিচি উন্নয়ন বৰ্ড গঠনৰ যি প্ৰস্তাৱ আগবঢ়াইছিল বা নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল, এই নিৰ্বাচনী ইস্তাহাৰত মতে অনতিপলমে বা নিৰ্বাচনৰ আগতে যাতে গৰিয়ামৰী ডিচি জলহাৰ উন্নয়ন বৰ্ড গঠন কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু গৰিয়ামৰী ডিচিসকলক যি বিটিআৰত সমষ্টি পুনৰুদ্ধাৰণ কৰিবলৈ গৈ আছে, এই পুনৰুদ্ধাৰৰ ক্ষেত্ৰত যাতে য'ত দেশী আৰু গৰিয়া বিশেষকৈ তাতে বেছি আছে, এই অঞ্চলসমূহ সামৰি যাতে সমষ্টি আমাৰ কাৰণে সুকীয়াকৈ আমি জিকিব পাৰোঁ, এই জনবহুল দেশী আৰু গৰিয়া জনবহুল এলেকা সামৰি লৈ সমষ্টি যাতে গঠন কৰে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। এই সংবাদমেলৰ জৰিয়তে গৰিয়ামৰীয়া দেশীয় লোকসকলক ৬ষ্ঠ দফা অনুসৰি অন্যান্য পিছপৰা শ্ৰেণীৰ জাতি হিচাপে মৰ্যাদা প্ৰদান কৰোৱাৰ দাবী উত্থাপন কৰে। বিগত এখন কেবিনেট বৈঠকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থসামাজিক জৰীপৰ বিষয়ে তেওঁ এটা ঘোষণা দিছিলে যে অসমৰ খিলঞ্জীয়া মুছলমান গৰিয়ামৰীয়া দেশীসকলৰ এটা আৰ্থসামাজিক জৰীপ কৰা হ'ব। এই আৰ্থসামাজিক জৰীপ তাৰমানে তাত অৰ্থনীতি আৰু সামাজিক অৱস্থানৰ ওপৰত জৰীপটো হ'ব। সেইটো কিন্তু ঘৰে ঘৰে গৈ নহয়, সেইটো চেম্পলিং টাইম হ'ব। গতিকে আমি অনুৰোধ জনাইছোঁ, এই কাৰ্যক আমি আদৰণি জনাইছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে এই কাৰ্যত প্ৰস্তাৱিত আৰ্থসামাজিক জৰীপৰ লগতে আমাৰ ঘৰে ঘৰে গৈ আমাৰ লোকপিয়ল বা জনগণনাৰ ব্যৱস্থাটো কৰিব লাগে, যাতে একেবাৰতে আমাৰ মানুহখিনি গৰিয়ামৰীয়া দেশীসকল চিনাক্ত হৈ যায়। দেখিছোঁ বহুত আগতে এইটো ঘোষণা কৰা হৈছে, কিন্তু এই চিনাক্ত প্ৰক্ৰিয়া আজিলৈকে আৰম্ভ হোৱা নাই। জিলাভিত্তিক এখনকৈ কমিটি গঠন কৰিব দিছে। ধুবুৰী, কোকৰাঝাৰ জিলাত হৈছে, কিন্তু বহুতো জিলাত এতিয়াও সেই কমিটি, যিখন কমিটিয়ে সেই চিনাক্তকৰণ প্ৰক্ৰিয়াত জড়িত হৈ থাকিব, তেওঁলোকক এতিয়ালৈকে গঠন কৰা নাই। তো সেই গঠন প্ৰক্ৰিয়াটো অচিৰেই আৰম্ভ কৰিব লাগে। হয়, আমি বহুতে এই প্ৰশ্নটো আমাক কৰে, গৰিয়ামৰীয়া দেশীসকলৰ সমাধান মানে পৰিচয়টো কেনেকৈ ওলাব। কাৰণ আমি অতি সম্প্ৰতি আমি সকলো ধৰণৰ মুছলমান প্ৰায় বিভিন্ন অঞ্চলত একাকাৰ হৈ আছোঁ। এতিয়া ইয়াৰ সমাধান সূত্ৰটো আমি NRC হৈ গৈছে, আমি সকলোৱে জানো NRC হৈ গৈছে। তাত NRCৰ কাৰণে লিগেচি ডাটা ব্যৱহাৰ কৰা হৈছে। গতিকে লিগেচি ডাটাৰ পৰাই আমাৰ এই বস্তুটো স্পষ্ট হৈ আছে কোনখিনি মানুহ ক'ৰ। এটা লাইন পথাৰ দ্বাৰা এটা সময়ত প্ৰব্ৰজিত আৰু থলুৱা মুছলমানৰ এটা ছেপাৰেট আছিল, সেই আমাৰ NRCত ব্যৱহাৰ
কৰি থকা বা ব্যৱহাৰ হোৱা আমাৰ লিগেচি ডাটা ব্যৱহাৰ কৰিলে আমাৰ মানুহখিনি ধুনীয়াকৈ পৃথক হৈ যাব। অবিভক্ত গোৱালপাৰা জিলাত কমতাপুৰ অট'নমাছ কাউন্সিল ঘোষণা কৰা হৈছে বা এয়া মানে নিৰ্বাচনৰ কাৰণে কুচকাৱাজ চলি আছে। বিভিন্ন সংগঠনৰ সিহঁতে মতামত লৈছে। ইতিহাসে প্ৰমাণ কৰে যে অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকল কিন্তু কোচ। এইটো ব্ৰিটিছৰ দিনত 1872 চনত WW হাণ্টাৰে যি জনগণনা কৰিছিল সেই জনগণনাত দেখা যায় এই অবিভক্ত গোৱালপাৰা জিলাৰ দেশীসকল মুছলমান কোচ বুলি তেওঁ উল্লেখ কৰিছে। আমি একেই কোচ ৰাজবংশীক যে অট'নমাছ কাউন্সিল দিব বিচাৰিছে তাত এই মুছলমান কোচখিনিৰো যথোপযুক্ত তাত প্ৰতিনিধিত্ব থাকিব লাগে বুলি আমি দাবী জনাওঁ। মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে যে খিলঞ্জীয়াৰ মাটি বিক্ৰী কিনা বেচাৰ ক্ষেত্ৰত যিটো এটা বাধা আৰোপ কৰিছে, আমাক খিলঞ্জীয়া বুলি ঘোষণা কৰিছে, কিন্তু আমাক খিলঞ্জীয়া বুলি আইডেণ্টিফিকেশ্যন বা আমাক চিনাক্তকৰণ হোৱা নাই। সেইকাৰণে আমি আকৌ এবাৰ আমি অনুৰোধ জনাম মুখ্যমন্ত্ৰী মহোদয়ক, আমাক প্ৰথমতে চিনাক্তকৰণ, তাৰ পিছতহে আমাক ঘোষণা খিলঞ্জীয়া বুলি ঘোষণা। সংবাদমেলত জনগোষ্ঠী সংশোধন কেইটাৰ কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱত আয়োজিত এক অনুষ্ঠানত 11 লাখ নতুন লাখপতি দিদিক প্ৰমাণপত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে লাখপতি দিদিক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ ব্যৱসায়ৰ বিৰুদ্ধে আলোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মহাৰাষ্ট্ৰৰ জলগাঁৱত আয়োজিত এক অনুষ্ঠানত 11 লাখ নতুন লাখপতি দিদিক প্ৰমাণপত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে লাখপতি দিদিক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ ব্যৱসায়ৰ বিষয়ে আলোচনা কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে 2500 কোটি টকাৰ এটা পুঁজি কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড মুকলি কৰে, যাৰ ফলত 4.3 লাখ আত্মসহায়ক গোটৰ প্ৰায় 48 লাখ সদস্য উপকৃত হ'ব বুলি আশা কৰা হৈছে। লগতে প্ৰধানমন্ত্ৰীয়ে 5000 কোটি টকাৰ বেংক ঋণ মুকলি কৰি দিয়ে, যাৰ ফলত 2,35,400 SHGৰ 25.8 লাখ সদস্য উপকৃত হয়। এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণন, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছ আৰু অজিত পাৱাৰ আদি উপস্থিত থাকে। সমগ্ৰ দেশৰ 34খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল অৰ্থাৎ ৰাজ্যৰ ৰাজধানী, জিলা মুখ্য কাৰ্যালয় আৰু CLFএ ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে এই কাৰ্যসূচীত যোগদান কৰে। নিউজ ডেস্ক AN টেলিভিছন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষী গাজলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিছন। নমস্কাৰ।